নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। উচ্চ শিক্ষা বিভাগৰ অধীনত শিক্ষকৰ নতুন সেৱা বিধিৰ ড্ৰাফ্টক লৈ তুমুল প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু এই সম্পৰ্কে মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই তেখেতৰ স্পষ্টীকৰণো ইতিমধ্যে দিছে। গতিকে বিতৰ্ক সৃষ্টি হোৱাৰ কাৰণ কি আৰু মাননীয় শিক্ষামন্ত্ৰীয়ে সেই বিতৰ্কৰ ওপৰত কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, কিদৰে স্পষ্টীকৰণ দিছে, সকলো কথা ভিডিঅ'টি জনাম। ভিডিঅ'টি শেষলৈকে চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। উচ্চ শিক্ষা বিভাগৰ যি নতুন সেৱা বিধিৰ ড্ৰাফ্ট ভাইৰেল হৈছে, সেই ড্ৰাফ্ট ভাইৰেল হোৱাৰ পাছতে তুমুল প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু এই ড্ৰাফ্টৰ মতে নেট স্লেট PhD থাকিলেও যোগ্য বিবেচিত নহ'ব প্ৰাৰ্থী। কলেজ শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত হ'ব UPSC APSC আৰ্হিত পৰীক্ষা। নতুন সেৱা বিধিৰ খচৰাক লৈ শিক্ষামন্ত্ৰীয়ে কলেজ শিক্ষক সন্থা অধ্যক্ষ পৰিষদৰ বৈঠক, এই সম্পৰ্কে বাতৰি পৰিৱেশন হৈছে দৈনিক বাতৰি কাকতসমূহত। বাতৰিৰ ভিতৰত লিখিছে যে ৰাজ্যৰ মহাবিদ্যালয়ত শিক্ষক চাকৰি পাবলৈ হ'লে কেৱল নেট স্লেট বা PhD ডিগ্ৰী থাকিলেই নহ'ব। কলেজ শিক্ষক নিযুক্তিৰ বাবে UPSC বা APSCৰ আৰ্হিত হ'ব পৰীক্ষা। ৰাজ্য চৰকাৰৰ এনে সিদ্ধান্তক লৈ সৃষ্টি হৈছে তুমুল প্ৰতিক্ৰিয়াৰ। উল্লেখ্য যে শেহতীয়াকৈ কলেজ শিক্ষক সন্থা আৰু অসম কলেজ অধ্যক্ষ পৰিষদৰ লগত শিক্ষক কৰ্মচাৰীৰ বাবে নতুন সেৱা নিধিৰ খচৰা সম্পৰ্কে শিক্ষামন্ত্ৰীৰ এক বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকতে অসম প্ৰাদেশিকৃত মহাবিদ্যালয়ৰ শিক্ষক আৰু অনা শিক্ষক পদৰ নিযুক্তি তথা চাকৰি সম্পৰ্কীয় অন্যান্য নিয়মৰ সংশোধনীৰে অসম মহাবিদ্যালয় কৰ্মচাৰী প্ৰাদেশিকৃত আইন 2005ৰ আধাৰত এক সিদ্ধান্ত গ্ৰহণ কৰা হয়। যি সিদ্ধান্তৰ আধাৰত কলেজ শিক্ষকৰ চাকৰিৰ বাবে UPSC বা APSCৰ আৰ্হিত পৰীক্ষা অনুষ্ঠিত হ'ব। মুখ্যতঃ এই বিষয়টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছত শিক্ষকসকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। উচ্চ শিক্ষা বিভাগৰ এই খচৰাক লৈ কটন বিশ্ববিদ্যালয়ৰ গৱেষণা সন্থাৰ তদৰ্থ কমিটিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্পষ্ট কৰিছে যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব খোজা এই সিদ্ধান্তৰ জৰিয়তে মহাবিদ্যালয় শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত PhD MPhilকে আদি কৰি গৱেষণাৰ অভিজ্ঞতা, শিক্ষকতাৰ অভিজ্ঞতা, প্ৰাৰ্থীৰ শৈক্ষিক পাৰদৰ্শিতা আদি মৌলিকতা প্ৰদান নকৰি APSCৰ আৰ্হিত যি পৰীক্ষা অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা কৰিছে, তাৰ ফলত গৱেষণাৰ দিশটো নিযুক্তি প্ৰক্ৰিয়াত মূল্যহীন হৈ পৰিব। তদুপৰি গৱেষণাৰ সৈতে জড়িত প্ৰাৰ্থীসকলৰ বাবে অসামৰিক সেৱাৰ আৰ্হিত বিষয় বহিৰ্ভূত পাঠ্যক্ৰমৰ ভিত্তিত পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাটো বাস্তৱসন্মত নহয়। খচৰা অনুসৰি মহাবিদ্যালয় শিক্ষক পদৰ নিযুক্তিৰ ক্ষেত্ৰত হ'ব লগা পৰীক্ষাৰ পাঠ্যক্ৰমত কেৱল 5 নম্বৰহে ৰখা হৈছে বিষয়ভিত্তিক জ্ঞানৰ ওপৰত। বাকী 95 নম্বৰ ৰখা হয় সাধাৰণ বিষয়ৰ ওপৰত। এনে সিদ্ধান্তই তুমুল প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ লগতে শিক্ষা বিভাগে যে কোচিং চেণ্টাৰক ধনী কৰিব বিচাৰিছে সেয়া স্পষ্ট হৈ পৰিছে। এই সম্পূৰ্ণ কথা বতৰাখিনিৰ ওপৰত অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই তেখেতৰ ছ'চিয়েল মিডিয়া হেণ্ডেলৰ পৰা এক স্পষ্টীকৰণ দিছে আৰু স্পষ্টীকৰণত তেখেতে উল্লেখ কৰিছে অসমৰ মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে শিক্ষা বিভাগে নতুন শিক্ষানীতি 2020ৰ অনুকূল এখন নতুন সেৱাবিধি খচৰা অৰ্থাৎ ড্ৰাফ্ট প্ৰস্তুত কৰিছে। এইখন খচৰাহে, গতিকে ইয়াৰ ওপৰত চৰকাৰে এক আলোচনা প্ৰক্ৰিয়াও আৰম্ভ কৰিছে। এই আলোচনাৰ প্ৰথম পৰ্যায়ত অসম কলেজ শিক্ষক সন্থা আৰু অসম কলেজ অধ্যক্ষ পৰিষদৰ লগত যোৱা 21 নৱেম্বৰত জনতা ভৱনত শিক্ষা বিভাগৰ সচিব, বিষয়াসকল আৰু মই আলোচনাত বহোঁ। সেৱাবিধি খচৰাখন সন্দৰ্ভত দুয়োটা সংগঠনৰ মতামত লিখিত আকাৰে দিবলৈ কোৱা হৈছে। এই ক্ষেত্ৰত সকলো পক্ষৰ মতামতৰ ভিত্তিত এই খচৰাখন সন্দৰ্ভত পৰৱৰ্তী পৰ্যায়ত সিদ্ধান্ত লোৱা হ'ব। অৰ্থাৎ এইটো এটা ড্ৰাফ্টহে হয় আৰু এই ড্ৰাফ্ট প্ৰস্তুত কৰাৰ পাছতেই শিক্ষক সন্থাবিলাকৰ লগত আলোচনা কৰা হৈছে আৰু তেওঁলোকৰ মতামতসমূহো লিখিত আকাৰত বিচৰা হৈছে। গতিকে এই মতামতৰ ওপৰত চৰকাৰী পক্ষই নিশ্চয় গুৰুত্ব আৰোপ কৰিব আৰু যি শুধৰণিৰ প্ৰয়োজন আছে ড্ৰাফ্টত সেইখিনি শুধৰণি কৰি লৈহে মূল যি
সেৱা বিধি সেয়া প্ৰস্তুত কৰিব শিক্ষা বিভাগে। গতিকে এই কথাখিনি আপোনালোকক জনাবলগীয়া আছিলে। কাইণ্ডলি ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।